ৰঙিয়াত অপৰাধ সংঘটিত কৰি কোনো অপৰাধী এতিয়াৰে পৰা সাৰি যাব নোৱাৰিব কাৰণ অপৰাধী এতিয়া ওপৰালাৰ নিৰীক্ষণত ৰঙিয়া পৌৰসভাৰ বিশেষ প্ৰচেষ্টা সমগ্ৰ ৰঙিয়া চহৰতে চিচিটিভি সংস্থাপনেৰে চুৰ ডকাইতি আদি ৰোধৰ চেষ্টা পৌৰসভাৰ সাধাৰণ ৰাইজে ব্যৱহাৰিক জীৱন যাতে কোনো ধৰণৰ চিন্তা নোহোৱাকৈ জীয়াই থাকিব পাৰে তাৰে লক্ষ্য পৌৰসভাৰ ৰঙিয়া চহৰৰ ক'ত নাই এই চিচিটিভি এই চিচিটিভি সংস্থাপনৰ পাছতে চুৰ ডকাইতি ইতিমধ্যে কিছু হ্ৰাস পাইছে ৰঙিয়াত ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ আৰু উপ পৌৰপতি বিদ্যুৎ ডেকাৰ নেতৃত্বতে বিশেষ পদক্ষেপ উল্লেখ্য যে শেহতীয়াভাৱে ৰঙিয়াবাসীক জোকাৰি গৈছিল এজন ই ৰিক্সা চালকৰ কুকাম নিশা অকলশৰীয়া যুৱতী যাত্ৰীৰ সৈতে কুকৰ্ম সংঘটিত কৰিছিল এজন ফোন এই ঘটনাৰ পাছতে ভুক্তভোগী যুৱতীয়ে দিছিল ৰঙিয়া আৰক্ষী থানাত এজাহাৰ তাৰ পিছতে চিচিটিভিৰ ফুটেজৰ লগত জৰিয়তে ই ৰিক্সা চালকজনক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে ৰঙা ঘৰৰ আলহী হৈছিল যুৱতী যাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱা ই ৰিক্সা চালক শেহতীয়া আন এক ঘটনাই সমগ্ৰ ৰঙিয়াবাসীকে শোকস্তব্ধ কৰিছিল ৰঙিয়া মুৰাৰাৰ এজন যুৱকৰ দুৰ্ঘটনাত হোৱা মৃত্যুৰ বাবে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ডিআই পিক ভান পৌৰসভাৰ দ্বাৰা চহৰখনত সংস্থাপিত চিচিটিভিৰ জৰিয়তে আৰক্ষী বিচাৰি উলিয়াই ডিআই ভানখন এই পদক্ষেপৰ বাবে ৰঙিয়াৰ সচেতন নাগৰিকসকলে পৌৰসভাৰ শলাগ লৈছে না আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ ৰঙিয়া পৌৰসভাৰ দ্বাৰা ৰঙিয়া চহৰত যে চিচিটিভিৰ সংস্থাপন এই সংস্থাপনৰ ফলত চহৰৰ সাধাৰণ নাগৰিকৰ যিটো জীৱনৰ নিৰাপত্তা সেই নিৰাপত্তাখিনি সুনিশ্চিত হৈছে আৰু ৰঙিয়া চহৰত ইয়াৰ আগৰ দিনবিলাকত বিগত সময়ত আজিৰ পৰা প্ৰায় ধৰক 2 বছৰ আগত বা 1.5 বছৰ আগত ৰঙিয়াৰ সমাজ জীৱনত এনেকুৱা বহু পৰিঘটনা ঘটিছে য'ত কিছুমান অসামাজিক কাম সংঘটিত হৈছে বা কিছুমান অপৰাধ সংঘটিত হৈছিলে আৰু কেতিয়াবা হয়তো কিছুমান এনেকুৱা হৈছে বহু দুৰ্ঘটনাত পতিত হৈ বহু মানে নিৰীহ লোক মৃত্যুৰ মুখত পৰিব লগা হৈছিলে গতিকে তেনেকুৱা ক্ষেত্ৰত আজি ৰঙিয়া পৌৰসভাৰ যিটো অভিনৱ পদক্ষেপ ৰঙিয়া চহৰখনক সুন্দৰকৈ ৰখাৰ লগতে ৰঙিয়াৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ যিটো পণ ৰঙিয়া পৌৰসভা তাক আমি বাস্তৱায়িত কৰাৰ কাৰণে আমি ৰঙিয়া পৌৰসভাই আজিৰ পৰা প্ৰায় আমি 8-10 মাহমান আগতে আমি আজিৰ পৰা প্ৰায় 8-10 মাহমান আগতে আমি প্ৰথম পৰ্যায়ত আমি 30টাকৈ চিচিটিভি মানে কেমেৰা সংস্থাপন কৰিছিলোঁ চহৰৰ বিভিন্ন স্থানত আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ছেকেণ্ড ফেজত আমি ডাঙৰ কেমেৰা আমি 26 আৰু সৰু কেমেৰা 14 আমি সংস্থাপন কৰিছিলোঁ মুঠতে আমি এতিয়ালৈকে চহৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানে চুকে কোণে আমি প্ৰায় 70টা কেমেৰা আমি সংস্থাপন কৰিছোঁ যাৰ পৰিণতিত আজি ৰঙিয়াবাসী চহৰৰ সাধাৰণ নাগৰিকসকলে এটা সুন্দৰ এটা সুনিশ্চিত ভৱিষ্যত বা এটা সুন্দৰ তেওঁলোকৰ যিটো ব্যৱহাৰিক জীৱনত যিটো নিৰাপত্তা চহৰত ব্যৱসায় কৰিবৰ কাৰণে আহক বা কিছুমান বিশেষ বিভাগীয় কামত আহক তেখেতসকলৰ যিটো সাধাৰণ নাগৰিকৰ যিটো স্বাভাৱিক নিৰাপত্তা বা ব্যৱহাৰিক নিৰাপত্তা সেইটো সুনিশ্চিত হৈছে সিদিনা আপোনালোকে সকলোৱে গম পায় যে আমাৰ এখন ই ৰিক্সাত এগৰাকী মহিলা আমাৰ নিকটৱৰ্তী আমাৰ সন্ধিয়া অঞ্চললৈ তেখেতে ঘৰলৈ গতি কৰিছিলে এই ই ৰিক্সা এখন গুচি গৈছিলে তাৰপিছত তেখেতে গৈ আধা ৰাস্তাত সন্ধিয়া ঠিক 7মান বজাত তেখেতৰ এটা কিছু অশালীন ব্যৱহাৰৰ সন্মুখীন হ'ব লগা হৈছিলে কিন্তু সেইখিনি আমাৰ ৰঙিয়া পৌৰসভাৰ দ্বাৰা যি চিচিটিভি সংস্থাপন কৰা আছে তাৰ জৰিয়তে ৰঙিয়া পুলিচ প্ৰশাসনে সেইখিনি নিৰীক্ষণ কৰি উপযুক্ত ন্যায় দিয়াৰ বাবে বা সেইগৰাকী দুৰ্ভগীয়াক ন্যায় দিয়াৰ বাবে বা সেইগৰাকী ভুক্তভোগীক ন্যায় দিয়াৰ বাবে মহিলাগৰাকীক ন্যায় দিয়াৰ বাবে চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি পুলিচ প্ৰশাসনে সেইগৰাকী অপৰাধীক চিনাক্ত কৰিবৰ বাবে সক্ষম হৈছে আৰু লগতে সিদিনা আজিৰ পৰা প্ৰায় 4-5 দিনমান আগতে আমাৰ চহৰত আমাৰ মুৰাৰা চকত এগৰাকী আমাৰ উদীয়মান যুৱক বন্ধু তেওঁ শিক্ষকতা কৰিছিলে তেওঁ ঘৰলৈ আহি থকা সময়ত তেখেতৰ বাইক দুৰ্ঘটনাত পতিত হৈ তেখেতে মৃত্যুবৰণ কৰিছিলে এখন ডিআই ভানে তেখেতৰ দুৰ্ঘটনা সংঘটিত কৰি মৃত্যুবৰণ কৰিছিলে আৰু সেই ডিআই ভানখনক অৱশেষত এই চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি আমাৰ ৰঙিয়া পুলিচ প্ৰশাসনে সেইখন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে গতিকে এটা কথা ঠিক যে আমাৰ এই চিচিটিভিৰ সংস্থাপনৰ বিষয়টোৱে ৰঙিয়া পৌৰসভাৰ ফালৰ পৰা যিটো এই চিচিটিভি সংস্থাপনৰ বিষয় এই বিষয়টোৱে ৰঙিয়া চহৰৰ সাধাৰণ নাগৰিকৰ যিটো জীৱনৰ যিটো নিৰাপত্তা সেই নিৰাপত্তা সুনিশ্চিত কৰিছে আৰু ব্যৱহাৰিক জীৱনত বা স্বাভাৱিক জীৱনত চহৰখনৰ মাজমজিয়াত
যিখিনি মানুহ ইয়াত ব্যৱসায় বাণিজ্য বা বিভিন্ন কাৰ্যালয়লৈ আহে সেইখিনি মানুহৰ যিখিনি ব্যৱহাৰিক নিৰাপত্তা সেইখিনি সুনিশ্চিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24।